কেনে আছা ছাত্ৰ-ছাত্ৰীসকল? আশা কৰো তোমালোকে ভালেই আছা। ই কক্সালৈ স্বাগতম জনাইছো। মই উপাসনা ভূঞা। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ ৬ষ্ঠটি অধ্যায় কলাৰ আমি আজি ৭মটি অংশ আলোচনা কৰিম। এই অংশটিত আমি আন কিছুমান প্ৰাণী কলা অৰ্থাৎ আমি আজি আলোচনা কৰিম পেশী কলা আৰু স্নায়ু কলাৰ বিষয়ে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে দৈনন্দিন জীৱনত নিতৌ বহু কাম-কাজ কৰা নিশ্চয়। যেনেকে স্কুললৈ আহিবলৈ লওঁতে তোমালোকে যেতিয়া ভাতৰ পাতত বহি ভাত খাবলৈ লোৱা, তেনেহলে তেতিয়া তোমালোকে টেবুলৰ পৰা কিন্তু ভাত বা অন্য খাদ্য নিজৰ মুখলৈকে আনিবলৈ কিছুমান নিজৰ হাতখন ব্যৱহাৰ কৰা। আৰু তোমালোকে নিজৰ প্ৰয়োজনীয় বস্তু আনিবলৈ এঠাইৰ পৰা আন ঠাইলৈ নিশ্চয় যোৱা। তোমালোকে বাৰু ভাবি চাইছানে যে এই ভাতৰ পাতৰ পৰা ভাতখিনি আনি নিজৰ মুখলৈকে আনোতে আমাক কিহে সহায় কৰে? নিশ্চয় হাতখনে সহায় কৰে। কিন্তু কিছুমান নিৰ্দিষ্ট কলাই কিন্তু এই কাৰ্যত আমাক সহায় কৰে। আৰু সেই কলাবিধেই হৈছে কিন্তু পেশী কলা, যি কলাবিলাকে জীৱ-জন্তুক এই চাল চলনত সহায়ক হয়। এতিয়া আমি পেশী কলাৰ বিষয়ে কিছু কথা আলোচনা কৰিম। ইয়াত তোমালোকক দেখুওৱা হৈছে পেশী কলা বুলি কৈছে, অৰ্থাৎ আমাৰ মাসল টিস্যু যাক ইংৰাজীত কোৱা হয়। এতিয়া পেশী কলাসমূহ কিছুমান দীঘলীয়া কোষেৰে গঠিত বুলি কৈছে, কাৰণ ইয়াৰ কোষবোৰ দীঘলীয়া আকাৰৰ হয় আৰু ইয়াকে পেশী তন্ত্ৰ বুলিও কোৱা হয় বুলি কৈছে। আৰু এটা চিত্ৰত তোমালোকক এটা জন্তু দেখুওৱা হৈছে। নিশ্চয় তোমালোকে চিনি পাইছানে বাৰু এইটো কি জন্তু? আচলতে প্ৰাণীৰ কথা দেখুৱাবলৈ যাওঁতে ইয়াক দেখুওৱা হৈছে। আৰু এইফালে তোমালোকক পেশী কোষ দেখুওৱা হৈছে। লগতে পেশী কোষবোৰ একলগ হৈ পেশী কলাৰ সৃষ্টি হয়। আৰু ইয়াত আমাক দেখুওৱা হৈছে হৃদয়। এই হৃদয় দেখুওৱাৰ কাৰণ আছে, কাৰণ হৃদয়টো উপস্থিত আছে কিছুমান নিৰ্দিষ্ট পেশী কলা। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি ইয়াতে আমি অধ্যয়ন কৰিম যে পেশী কলাৰ প্ৰকাৰ বা পেশী কলাবোৰনো কেনেধৰণৰ তাৰ বিষয়ে আমি আলোচনা কৰিম। পেশী কলাই মূলতে জীৱ-জন্তুক চাল চলনত সহায় কৰে। শৰীৰত চলাচলৰ বাবে দায়বদ্ধ পেশীৰ আঁহ। পেশীত উপস্থিত এক বিশেষ ধৰণৰ সংকোচনশীল প্ৰটিন। গতিকে এই পেশীবোৰত বিশেষ ধৰণৰ প্ৰটিন উপস্থিত আৰু সেইবিলাকে কি কৰে? সংকোচন আৰু প্ৰসাৰণৰ জৰিয়তে কিন্তু চাল চলনত সহায় কৰে। এইবোৰে পেশীৰ সংকোচন আৰু প্ৰসাৰণ কাৰ্যত সম্পাদন কৰে বা সহায় কৰে, আৰু তাৰ ফলতে আমাৰ এই জীৱ বা জন্তু বা প্ৰাণীটোৱে কিন্তু চাল চলন কৰাত সহায় হয়। আৰু ইয়াত এটা ছবি দেখাবলৈ চেষ্টা কৰিছে পেশী কলাৰ ক্ষেত্ৰত। আমি যে পেশী আঁহ বুলি কলো, এই পেশী আঁহ আৰু প্ৰত্যেকটোতে কিন্তু কোষ কেন্দ্ৰ আমি দেখিবলৈ পাইছো। এইফালে আমাক কোষ কেন্দ্ৰ দেখুওৱা হৈছে। এই পেশী কলাৰ কোষবোৰত থকা কোষ কেন্দ্ৰ দেখুৱাইছে। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমাক এই যে পেশী কলা বুলি কলো, ইয়াৰ প্ৰকাৰৰ বিষয়ে আমি আলোচনা কৰিম। পেশী কলাৰ প্ৰকাৰ মূলতে তিনিটা প্ৰকাৰৰ কথা ইয়াত কোৱা হৈছে। প্ৰথমতে আমাক দিয়া হৈছে ঐচ্ছিক বা কংকাল পেশী। তাৰ পাছতে আমাক দিয়া হৈছে অনৈচ্ছিক পেশী বা অৰেখিত পেশী, আৰু তৃতীয়তে হৃদ পেশী বুলি আমাক কোৱা হৈছে। এতিয়া প্ৰত্যেকটো প্ৰকাৰ, এই যে তিনিটা প্ৰকাৰত আমি পেশী কলা পাইছো, এই তিনিটা প্ৰকাৰৰ বিষয়ে আমি আলোচনা কৰিম। আৰু তিনিটা প্ৰকাৰনো কেনেধৰণে বিভক্ত কৰিছে তাৰ কথা আমি জানিবলৈ সক্ষম হ'ম। প্ৰথমতে আমি জানিব লাগিব ঐচ্ছিক পেশী কলাৰ বিষয়ে। ঐচ্ছিক পেশী কলাৰ বিষয়ে জনাৰ আগতে এইফালে তোমালোকে ছবি এটা চোৱাচোন। এই ছবিটোত আমাক এটা মানৱৰ দেহ দেখুওৱা হৈছে এইফালে, আৰু আনহাতে এইফালে কিছুমান অংগ দেখাবলৈ চেষ্টা কৰিছে। লগতে এই অংগবোৰৰ লগত জড়িত হৈ থকা পেশী কলা বা পেশীবোৰ আমাক দেখুৱাবলৈ চেষ্টা কৰিছে। এই ওপৰত চোৱাচোন, হৃদযন্ত্ৰটো আমাক দেখুৱাইছে। হৃদযন্ত্ৰৰ লগত জড়িত হৃদযন্ত্ৰৰ পেশী বুলি কৈছে। এই হৃদযন্ত্ৰত এনেধৰণৰ পেশী কিছুমান উপস্থিত। আৰু তাৰপিছত দেখুওৱা হৈছে, এয়া চোৱা, এটা ছবি দেখুৱাইছে কংকালৰ পেশী। কংকালৰ লগত কেনেধৰণৰ পেশী জড়িত হৈ থাকে তাৰ এটা ছবিৰে আমাক দেখুৱাবলৈ চেষ্টা কৰিছে। আৰু ৩ নম্বৰ ইয়াত আমাক দেখুওৱা হৈছে এটা অংগ, আৰু তাত জড়িত হৈ থকা মসৃণ পেশী আমাক দেখুৱাবলৈ চেষ্টা কৰিছে। মসৃণ পেশীৰ কথা আমাক
ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি যেহেতু ছবিত চালো তিনিবিধ পেশীৰ কথা আমি চালো এতিয়া আমি ইয়াত আলোচনা কৰিম কংকাল পেশী বা যাক ৰৈখিক পেশী বুলি আমি কৈছো এতিয়া কংকাল পেশী বা ৰৈখিক পেশী নামটোনো ক'ৰ পৰা আহিলে আমি তাৰ কথা জানিবলৈ হলে আমি কিছু কথা আলোচনা কৰিব লাগিব এতিয়া কংকাল পেশী বা ৰৈখিক পেশী এইবিলাকক কিন্তু ঐচ্ছিক পেশী বুলি কৈছে ঐচ্ছিক শব্দটোৰ পৰা আমি গম পাইছো ইংৰাজীত ভলেন্টাৰী মাসল তাৰ মানে ভলেন্টাৰিলি আমি তাক ব্যৱহাৰ কৰিব পাৰো অৰ্থাৎ ইচ্ছা অনুসৰি যেনেকৈ আমাৰ এতিয়া মন গল আমি খোৱাৰ টেবুলৰ পৰা আমি বস্তু উঠাই আমি খাবলৈ হাতখন আগবঢ়াই নিলো আৰু মুখলৈকে আমি লৈ আহিলো বা আমি এঠাইৰ পৰা উঠি আন ঠাইলৈ গলো এইবোৰ কাৰ্য কৰোতে আমি যিখিনি পেশী ব্যৱহাৰ কৰো সেইখিনি আমি ইচ্ছা অনুসৰি ব্যৱহাৰ কৰো বা আমাৰ মন নগলে আমি হঠাৎ ৰৈ দিব পাৰো গতিকে আমি ইচ্ছা অনুসৰি যেতিয়া আমি গতিবিধি কৰিব পাৰো সেইবিলাক পেশীয়ে হৈছে ঐচ্ছিক পেশী গতিকে আমি আমাৰ ইচ্ছা অনুসৰি তাক গতি দিব পাৰো বা ৰখাইও থব পাৰো এতিয়া ইয়াত কৈছে হাত আৰু ভৰিত উপস্থিত পেশীবোৰ নিজৰ ইচ্ছা অনুসৰি প্ৰয়োজন অনুসৰি গতি আৰু ৰৈ থাকিব পাৰে গতিকে আমাৰ ইচ্ছা হল গলে আমি গতি কৰিব পাৰো যিবিলাক পেশী আমি লৰচৰ কৰিব পাৰো আৰু আমাৰ ইচ্ছা নাথাকিলে বা প্ৰাণীটোৰ ইচ্ছা নাথাকিলে সেই গতিবিধি বন্ধ কৰিব পাৰে তেনেধৰণৰ চলাচলৰ লগত জড়িত হৈ থকা পেশীসমূহক কি বুলি কোৱা হয় ঐচ্ছিক পেশী বুলি কোৱা হয় আৰু এই পেশীবোৰ ৰৈখিক পেশী হয় আৰু কংকালৰ পেশী বুলিও কোৱা হৈছে এতিয়া এইবোৰ বেছিভাগে হাড়ৰ লগত লাগি থাকে এতিয়া কংকাল পেশী বুলি যে কোৱা হৈছে তাৰ কাৰণটো এইটোৱে যে এই পেশীবিলাক আমাৰ হাড়ৰ লগত জড়িত হৈ থাকে বা সংযুক্ত হৈ থাকে বুলি কৈছে আৰু শৰীৰৰ গতিবিধিত বিভিন্ন গতিবিধিত ই সহায় কৰে লগতে অনুবীক্ষণ যন্ত্ৰৰ তলত যেতিয়া আমি এই পেশীসমূহক নিৰীক্ষণ কৰিম তেতিয়া নিৰ্দিষ্ট কিছুমান বস্তু বা আকাৰ নিৰ্দিষ্ট এটা আকাৰ দেখিবলৈ পাম ইয়াত কৈছে যে পেশীসমূহত কিছুমান স্বচ্ছ আৰু অস্বচ্ছ পথালি ৰেখা থাকে যেতিয়া অনুবীক্ষণ যন্ত্ৰৰ সহায়ত আমি চাম তেতিয়া আমি কিছুমান স্বচ্ছ আৰু অস্বচ্ছ পথালি ৰেখা আমি দেখিবলৈ পাম আৰু সেই কাৰণে এই পেশীবোৰৰ নাম হৈছে ৰৈখিক পেশী এই পেশীবিলাকত যি স্বচ্ছ আৰু অস্বচ্ছ ৰেখাৰ কথা কলো সেইবিলাকক নামাকৰণ কৰা হৈছে ডাৰ্ক বেণ্ড আৰু লাইট বেণ্ড বুলি ইয়াত দিয়া হৈছে অস্বচ্ছ ৰেখাবোৰক ডাৰ্ক বেণ্ড বুলি কোৱা হৈছে আৰু যিবিলাক স্বচ্ছ ৰেখা আছে সেইবিলাকক আমি ইয়াতে লাইট বেণ্ড বুলি কৈছো আৰু এই কাৰণে এই পথালি ৰেখাসমূহ থকা কাৰণে অৰ্থাৎ ডাৰ্ক বেণ্ড আৰু লাইট বেণ্ড থকাৰ কাৰণে এই বিধ পেশীক বা কংকাল পেশীক ৰৈখিক পেশী বুলিও কোৱা হয় গতিকে তোমালোকে এতিয়া গম পালা ইয়াৰ আকাৰ বা আকৃতি ইয়াক দেখিবলৈ যেনেকুৱা দেখাত যেনেকুৱা তাৰ পৰাই তাৰ নামটো ৰৈখিক পেশী আহিছে কলাৰ কোষবোৰ দীঘলীয়া গতিকে এই পেশীসমূহৰ অৰ্থাৎ ৰৈখিক পেশীৰ কলাৰ যিবিলাক কোষ সেইবিলাক দীঘলীয়া বুলি কৈছে ইয়াৰ দেখাত কেনেকুৱা সেই দীঘলীয়া চুঙাকৃতি বুলি কৈছে দীঘলীয়া চুঙাকৃতি আৰু শাখাহীন আৰু লগতে এই পেশীৰ কোষবিলাকত কি হয় বহুকেইটা কোষ কেন্দ্ৰ থাকিব পাৰে সেই কাৰণে ইয়াক বহু কোষ কেন্দ্ৰ যুক্ত বুলি কৈছে এই কথাটো মন কৰিবলগীয়া এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি দ্বিতীয় বিধ পেশী কলাৰ কথা আলোচনা কৰিম আমি ৰৈখিক পেশী কথা যেতিয়া আলোচনা কৰিলো এতিয়া আমি অৰৈখিক পেশী কথা আলোচনা কৰিব লাগিব অৰৈখিক পেশী বা যাক মসৃণ পেশী বুলিও ইয়াত কোৱা হয় মসৃণ পেশী বা অৰৈখিক পেশী বুলি কৈছে এইবিধ পেশী আকৌ অনৈচ্ছিক পেশী অৰ্থাৎ ইনভলেন্টাৰী মাসল বুলি আমি কওঁ অনৈচ্ছিক পেশী বা ইনভলেন্টাৰী মাসল অৰ্থাৎ these are not under our control তাৰ মানে আমি ইচ্ছা অনুসৰি এই পেশীবোৰৰ চালচলন আমি এই পেশীবিলাকৰ চালচলন আমাৰ কন্ট্ৰলত ৰাখিব নোৱাৰো বা আমি আমাৰ ইচ্ছামতে কৰিব নোৱাৰো ইয়াত দিছে গতি ইচ্ছামতে আৰম্ভ বা বন্ধ হ'ব নোৱাৰে কেতিয়াও নোৱাৰে ইহতে আমাৰ ইচ্ছামতে আমি ইচ্ছা অনুসৰি ইয়াৰ গতি আৰম্ভ কৰিব নোৱাৰো বন্ধ কৰিব নোৱাৰো আৰু এইবিলাক কেনে ঠাইত থাকে বা শৰীৰৰ কোন অংগটো এই পেশীবোৰ থাকে আৰু কি কাৰ্যটো সহায়ক হয় এতিয়া আমাৰ কি হয় পাচন নলীত খাদ্যৰ গতিকে যেতিয়া আমি খাদ্য এটা মুখৰ ভিতৰত চুবাই গিলি দিওঁ তাৰ পাছত যেতিয়া পাচন নলীত যি গতিবিধি হয় সেই খাদ্য কেনে ধৰণৰ গতিবিধি হ'ব তাৰ ওপৰত আমাৰ কিন্তু কোনো নিয়ন্ত্ৰণ নাথাকে সেইবিলাক হৈছে সেই অনৈচ্ছিক পেশীয়ে সেই কাৰ্যবোৰ সমাধা কৰে কেনেকুৱা ধৰণৰ চলন হ'ব কেনেকুৱা ধৰণৰ গতি হ'ব খাদ্য আমাৰ শৰীৰৰ ভিতৰত গতিকে সেইখিনি গতিবিধি কোনে সেইবিলাক গতি তদাৰক কৰে বা সেইবিলাক গতি কাৰ নিয়ন্ত্ৰণত থাকে সেয়া হৈছে মসৃণ পেশীৰ নিয়ন্ত্ৰণত আমাৰ নিয়ন্ত্ৰণত নাথাকে দ্বিতীয়তে
প্ৰসাৰণ আৰু সংকোচন অৰ্থাৎ আমাৰ শৰীৰত যি তেজ চলাচল হয় ৰক্তনলিকাৰ মাজত সেয়াও কিন্তু আমি নিজৰ ইচ্ছা অনুসৰি চলাচল কৰাব নোৱাৰো বা বন্ধ কৰাব নোৱাৰো গতিকে ৰক্তনলিকাত থকা যি পেশীসমূহ সেইবিলাকো কিন্তু এয়া অনৈচ্ছিক পেশী বা এনে ধৰণৰ পেশীৰে সেইবিলাক গঠিত ছাত্ৰ ছাত্ৰীসকল এতিয়া ইয়াতে কৈছে যে হাওঁফাওঁ ব্ৰংকাই হাওঁফাওত থকা ব্ৰংকাই আৰু চকুৰ আইৰিছ আৰু জৰায়ুত উপস্থিত গতিকে এইবিলাকৰ সংকোচনৰ প্ৰসাৰণটো আমাৰ কোনো কন্ট্ৰল নাই চকুৰ ভিতৰত থকা যি আইৰিছ বুলি কৈছে চকুৰ আইৰিছ আমাৰ চকুৰ মণিত থকা যি আইৰিছ তাৰ যি সংকোচনৰ প্ৰসাৰণ তাৰ ওপৰতে নিৰ্ভৰ কৰি কিমান পোহৰ সোমাব বা নোসোমাব চকুৰ ৰেটিনালৈ সেইটো নিৰ্ভৰ কৰে তোমালোকক জানিবলৈ মই এইষাৰ কথা ক'লো আৰু সেয়া কিন্তু আমাৰ নিজৰ হাতত নাই গতিকে আমি ইচ্ছামতে সেয়া সৰু ডাঙৰ বা সংকোচন প্ৰসাৰণ কৰিব নোৱাৰো তাৰ পিছতে ছাত্ৰ ছাত্ৰীসকল এই কুকুৰৰ আকাৰ কেনে ধৰণৰ বুলি কৈছে দীঘল আৰু মাকু সাদৃশ বুলি কৈছে দীঘল আৰু মাকু সাদৃশ আৰু লগতে আন এটা মন কৰিবলগীয়া কথা তোমালোকৰ আছে যে এই কুকুৰ কিন্তু এক কোষ কেন্দ্ৰ যুক্ত গতিকে এই ধৰণৰ পেশীকলাৰ কুকুৰত এটাহে মাত্ৰ কোষ কেন্দ্ৰ থাকে বুলি কৈছে এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা কিন্তু ৰৈখিক পেশীকলাৰ ক্ষেত্ৰত কি হয় কুকুৰত বহুকেইটা কোষ কেন্দ্ৰ থাকিব পাৰে বুলি আমি ইতিমধ্যে গম পাইছো ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি তৃতীয় পেশীকলাৰ কথা আলোচনা কৰিম সেয়া হৈছে হৃদপেশী বা কাৰ্ডিয়াক মাসল বুলি যাক কোৱা হয় এয়া হৃদপেশী কাৰ্ডিয়াক মাসল এইবিধ পেশীও কিন্তু অনৈচ্ছিক পেশী অৰ্থাৎ ইনভলন্টাৰী মাসল আমি ইতিমধ্যে জানো যে আমাৰ হৃদযন্ত্ৰটো এটা প্ৰাণীৰ জন্মৰ পৰা মৃত্যু নোহোৱা পৰ্যন্ত অহৰহ চলি থাকে বা সংকোচনৰ প্ৰসাৰণ হৈ থাকে গতিকে হৃদযন্ত্ৰত উপস্থিত থকা পেশীবোৰে হৈছে এই হৃদপেশী যাৰ সহায়ত হৃদযন্ত্ৰটো এটা প্ৰাণী জন্মৰ সময়ৰ পৰা একেবাৰে মৃত্যু পৰ্যন্ত সি অহৰহ এবাৰো নুৰুৱাকৈ কিন্তু সি সংকোচন প্ৰসাৰণ হৈয়ে থাকে বা হৈয়ে থাকিব হৃদযন্ত্ৰৰ পেশীবোৰ গোটেই জীৱন অনবৰতে প্ৰসাৰণ আৰু সংকোচন হৈ থাকে আৰু তাতে কি হয় এয়া হৃদপেশীবোৰ উপস্থিত থাকে লগতে এই হৃদযন্ত্ৰৰ পেশীৰ কোষবোৰৰ আকাৰ কেনেকুৱা বুলি কৈছে এয়া চুঙাকৃতি বুলি কৈছে চুঙাকৃতি আৰু শাখা বিশিষ্ট আৰু এইবিলাক পেশীৰ অৰ্থাৎ হৃদপেশীৰো যিবিলাক কোষ আছে পেশীকলাৰ যিবিলাক কোষ সেইবিলাকতো কিন্তু এটা কোষ কেন্দ্ৰ থাকে অৰ্থাৎ এক কোষ কেন্দ্ৰ এইটো মন কৰিবলগীয়া কথা এক কোষ কেন্দ্ৰ যুক্ত অৰ্থাৎ এতিয়ালৈকে আমি গম পালো যে যিটো ঐচ্ছিক পেশী আছিলে সেয়া কিন্তু তাৰ কোষবোৰ কিন্তু বহু কোষ কেন্দ্ৰ যুক্ত কিন্তু অনৈচ্ছিক পেশী দুইবিধ অনৈচ্ছিক পেশীৰে কোষবোৰ কিন্তু এক কোষ কেন্দ্ৰ যুক্ত ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি এটা কাৰ্যকলাপ হাতত লওঁ এই কাৰ্যকলাপটো হৈছে যে আমি তিনিবিধ যি পেশীকলাৰ কথা আলোচনা কৰিলো সেয়া আমি তুলনা কৰিব লাগিব তাৰ বিষয়ে আমি আলোচনা কৰিছিলো ইতিমধ্যে বিভিন্ন ধৰণৰ পেশীকলাৰ গঠনৰ তুলনা ইতিমধ্যে আমি তিনিবিধৰ কথা আমি আলোচনা কৰিলো এতিয়া তাহাঁতৰ গঠনৰ বিষয়ে আমি এটা তুলনা কৰো সেই তুলনা কৰাৰ ফলত আমি এখন এনে ধৰণৰ তালিকাৰ সহায়ত তুলনা কৰিম এই তালিকাখনত চোৱাচোন তোমালোকে যে আমি তুলনামূলকভাৱে কেনে ধৰণৰ আমি কি পাম তাহাঁতৰ গঠনৰ ক্ষেত্ৰত প্ৰথমটো হৈছে এইফালে ৰৈখিক পেশী দ্বিতীয়তে অৰেখিত বা মসৃণ পেশী আৰু সেইফালে দেখুৱাইছে হৃদপেশী তৃতীয়টো এতিয়া আমি ইতিমধ্যে পঢ়ি আহিছো যে ৰৈখিক পেশী কংকাল পেশী বুলিও কয় কাৰণ এই পেশীবোৰ হাড়ত লাগি থাকে ইয়াত দিয়া হৈছে যে অন্তঃকংকালৰ অস্থিৰ লগত অৰ্থাৎ হাড়ৰ লগত সংযুক্ত হৈ চলনত সহায় কৰে কোনে এই ৰৈখিক পেশীয়ে আৰু এইফালে অৰেখিত পেশীৰ ক্ষেত্ৰত কি হয় কোনবোৰ স্থানত পোৱা যায় যে চকুৰ আইৰিছ জৰায়ু হাওঁফাওৰ ব্ৰংকাই আদিত এইবিলাক পোৱা যায় আৰু হৃদপেশীৰ নামটো পাই আমি গম পাওঁ যে হৃদযন্ত্ৰত ই উপস্থিত হৈ থাকে তাৰপিছত ৰৈখিক পেশীৰ কথা আমি জানো ই হৈছে এটা এবিধ ঐচ্ছিক পেশী আৰু আনহাতে অৰেখিত পেশী আৰু হৃদপেশী দুইবিধে হৈছে কিন্তু অনৈচ্ছিক পেশী এয়া হৈছে ঐচ্ছিক পেশী এই দুইবিধে কিন্তু অনৈচ্ছিক পেশী তাৰ পাছতে আমি ৰৈখিক পেশীৰ কথা গম পাওঁ কিছুমান স্বচ্ছ আৰু অস্বচ্ছ কিছুমান ৰেখা আছিলে আৰু সেইবিলাকক ডাৰ্ক বেণ্ড আৰু লাইট বেণ্ড বুলি কয় ডাৰ্ক বেণ্ড আৰু লাইট বেণ্ড কোৱাৰ কাৰণে এইবিলাকক
ৰৈখিক পেশী বুলি কোৱা হয় এই ডাৰ্ক বেণ্ড আৰু লাইট বেণ্ড উপস্থিত কাৰণে ইহঁতৰ নাম হৈছে ৰৈখিক পেশী কিন্তু এই পথালিকে থকা ডাৰ্ক বেণ্ড আৰু লাইট বেণ্ডবোৰ এই অৰেখিত পেশীত কিন্তু অনুপস্থিত গতিকে ডাৰ্ক বেণ্ড আৰু লাইট বেণ্ড নাথাকে বুলি কৈছে আৰু সেই কাৰণে এইবিলাক কি হৈছে অৰেখিত পেশী আৰু এইফালে হিট পেশী ক্ষেত্ৰতো কিন্তু এই ডাৰ্ক বেণ্ড আৰু লাইট বেণ্ডবোৰ নাথাকে ডাৰ্ক বেণ্ড লাইট বেণ্ড নাথাকে বুলি কোৱা হৈছে এতিয়া ইয়াত আন কিছুমান কথা আমি তুলনা কৰিব লাগিব যে কোষবোৰৰ এই কলা নিৰ্দিষ্ট কলাবিলাকৰ কোষবোৰৰ আকাৰ কেনেকুৱা প্ৰথমটো ক্ষেত্ৰত ৰৈখিক পেশীৰ ক্ষেত্ৰত কোষবোৰ কেনে ধৰণৰ দীঘলীয়া চুঙাকৃতি শাখাহীন আৰু বহু কোষ কেন্দ্ৰযুক্ত কিন্তু এই দুইটা ক্ষেত্ৰতে কি হৈছে আমি জানো যে কোষবোৰ দীঘল মাকুসাদৃশ ইয়াত কিছু শাখা বিশিষ্ট আৰু চুঙাকৃতি আৰু এই দুইটা ক্ষেত্ৰতে কি হৈছে দুইটা ক্ষেত্ৰতে কিন্তু ইহঁতৰ কোষবোৰত এটাহে কোষ কেন্দ্ৰ থাকে গতিকে এক কোষ কেন্দ্ৰযুক্ত আৰু ইয়াতো কি হৈছে হৃদযন্ত্ৰৰ পেশীটো কি হৈছে এক কোষ কেন্দ্ৰযুক্ত আৰু ইয়াতে আমাক ছবিৰ সহায়ত দেখাবলৈ হৈছে ইহঁতৰ গঠনৰ তুলনা ছবিৰ সহায়ত আমাক দেখুৱাইছে প্ৰথম এইফালে ৰৈখিক পেশীৰ ক্ষেত্ৰত আমি দেখিব পাইছো ইয়াত হৈছে অৰেখিত পেশীৰ ক্ষেত্ৰত ইয়াৰ আকৃতিটো তোমালোকে চোৱা আৰু শেষত হৃদ পেশীৰ ক্ষেত্ৰতনো এইবিলাকৰ আকৃতি কেনেকুৱা তোমালোকে ছবিৰ সহায়ত দেখিবলৈ সক্ষম হৈছা এতিয়া আমি আন এখন তালিকাত আমি প্ৰকাৰ আকাৰ আৰু কোষ কেন্দ্ৰৰ সংখ্যা কথা আমি এই তালিকাৰ সহায়ত আমি চাওঁ আহাচোন প্ৰকাৰ তিনিটা প্ৰকাৰ আমি ইতিমধ্যে পাই আহিছো ৰৈখিক পেশী অৰেখিত পেশী আৰু হৃদ পেশী তাৰপিছত আকাৰৰ ক্ষেত্ৰত প্ৰথমটো হৈছে কি দীঘলীয়া চুঙাকৃতি আৰু শাখাহীন কিন্তু দ্বিতীয়টো হৈছে দীঘল মাকুসাদৃশ আৰু তৃতীয়টো শাখা বিশিষ্ট আৰু চুঙাকৃতি আৰু কোষ কেন্দ্ৰৰ সংখ্যাৰ ক্ষেত্ৰত কি হয় এই ৰৈখিকৰ ক্ষেত্ৰত হৈছে কেইবাটাও বা বহু কোষ কেন্দ্ৰ থাকে আৰু অৰেখিত আৰু হৃদ পেশীৰ ক্ষেত্ৰত কিন্তু এটা এটা কোষ কেন্দ্ৰহে থাকে ইহঁতৰ কোষবোৰত ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আন বিধ প্ৰাণী কলাৰ কথা আলোচনা কৰিম সেয়া হৈছে স্নায়ু কলা বা নাৰ্ভাছ টিস্যুৰ কথা আমি এতিয়া জানিবলৈ চেষ্টা কৰিম ইয়াত দিছে স্নায়ু কলা বা নাৰ্ভাছ টিস্যু প্ৰাণীৰ সকলো জীৱিত কোষতে সংবেদন আছে আমি জানো এয়া এটা খুব গুৰুত্বপূৰ্ণ কথা আৰম্ভণিতে তোমালোকক কৈছো যে যদি প্ৰাণী এটা জীৱিত থাকে আৰু প্ৰত্যেকটো কিন্তু জীৱিত কোষতে সংবেদনশীল বা সংবেদন আছে এইফালে তোমালোকক এটা ছবি দেখুওৱা হৈছে এটো কিহৰ ছবি তোমালোকে অনুমান কৰিব পাৰিছানে এই ছবিটোৰ বিষয়ে আমি বিতংভাৱে ইয়াৰ পাছত আলোচনা কৰিম কিন্তু ইয়াতে প্ৰথমতে তোমালোকে কৈ থওঁ যে এই চিত্ৰটো হৈছে কিন্তু এই স্নায়ু কলাৰ যিটো কোষ নিউৰন বা স্নায়ু কোষৰ এটা চিত্ৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি স্নায়ু কলা আৰু স্নায়ু কোষৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰো প্ৰথমতে কোৱা হৈছে যে স্নায়ু কলাৰ সহায়ত প্ৰাণীয়ে উদ্দীপনা অনুভূতি দেহৰ এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে এই উদ্দীপনা আৰু অনুভূতি আমাৰ দেহত যদি কোনোবা এটা অংশত আমি দুখ পাওঁ বা আমাৰ দেহত যদি কোনোবা এটা অংশত যদি আমাৰ কাটা চিঙা বা কিবা এনে ধৰণৰ অনুভূতি হয় আমি লগালগ সেয়া অনুভূতি আমি অনুভৱ কৰো আৰু সেই অনুভূতি অনুভৱ কৰাত আমাক সহায় কৰে কোনে এই স্নায়ু কলাই আৰু লগতে কৈছে যে প্ৰাণীৰ মস্তিষ্ক আৰু স্নায়ু ৰজ্জু এনে ধৰণৰ এইবিলাক স্থানত এইবিলাক বস্তু বা এইবিলাক অংশ এই স্নায়ু কলাৰ দ্বাৰা গঠিত মস্তিষ্ক আৰু স্নায়ু ৰজ্জুত এই স্নায়ু কলাৰ দ্বাৰা গঠিত হৈছে আৰু এই স্নায়ু কলাৰ কোষবিলাকক স্নায়ু কোষ বা আন এটা নাম দিয়া হৈছে সেয়া হৈছে নিউৰন স্নায়ু কলাৰ কোষবোৰক স্নায়ু কোষ বা নিউৰন বুলি কোৱা হৈছে নিউৰন ইংৰাজীত মই লিখি দিছো নিউৰন বুলি কোৱা হয় এই নিউৰন কিহেৰে গঠিত এতিয়া নিউৰনত প্ৰধানতে কি থাকে এটা কোষ দেহ থাকে কোষ দেহ ইংৰাজীত তাক সেল বডি বুলি কোৱা হয় আৰু স্নায়ু প্ৰবৰ্ধ থাকে এই দুইটা অংগৰ দ্বাৰা বা দুইটা অংশৰ দ্বাৰা এটা নিউৰন গঠন হয় নিউৰনৰ গঠনটো আমি এতিয়া আলোচনা কৰিব লাগিব নিউৰনৰ গঠনৰ ওপৰত নিৰ্ভৰ কৰে
নিৰ্ভৰ কৰি আমি জানিব পাৰিম যে কেনেধৰণে কিন্তু উদ্দীপনা অনুভূতি প্ৰাণী দেহৰ এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে গতিকে কোষ দেহ আৰু স্নায়ু প্ৰবৰ্ধৰে এই নিউৰন প্ৰধানতে গঠন হয় বা ইহঁত দুটাৰ দ্বাৰা নিউৰন গঠিত ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাক এটা নিউৰনৰ ছবি দেখুওৱা হৈছে আৰু নিউৰনৰ বিভিন্ন অংশ দেখুওৱা হৈছে এই ছবিটোৰে তোমালোকে মন কৰা এয়া হৈছে এটা নিউৰনৰ ছবি এতিয়া তোমালোকক যে মই কৈছিলো যে নিউৰন মূলতে দুটা অংশ অৰ্থাৎ কোষ দেহ আৰু স্নায়ু প্ৰবৰ্ধৰে গঠিত এতিয়া কোষ দেহ বুলি ক'লে এইটো অংশ তোমালোকে দেখিব পাৰিছেনে কোষ দেহ বুলি দিছে আৰু এই কোষ দেহটোতে থাকে এটা ডাঙৰ কোষ কেন্দ্ৰ ডাঙৰ কোষ কেন্দ্ৰটো এইটো তোমালোকে মন কৰিছা এই কোষ দেহতে উপস্থিত এটা কোষ কেন্দ্ৰ ডাঙৰ অলপ ডাঙৰকে কোষ কেন্দ্ৰটো আছে আৰু এই কোষ দেহৰ পৰাই কিন্তু এক নিৰ্দিষ্ট স্নায়ু দেখিছানে দীঘলীয়া এডাল বাহিৰলৈ ওলাই আহিছে এইডালকে কোৱা হয় এক্সন বুলি এক্সন তোমালোকে দেখিছা এইডালক কোৱা হয় এক্সন বুলি দীঘলীয়া আকাৰৰ আৰু তোমালোকক আন এটা কথা জনাই থওঁ যে এই এক্সন বিলাক কিন্তু মাইলিন আৱৰণেৰে আবৃত ইয়াক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে এই মাইলিন আৱৰণেৰে এক্সনখন আবৃত হৈ থাকে আৰু শেষত এইফালে তোমালোকে দেখিবলৈ পাইছা যে স্নায়ু প্ৰান্ত তোমালোকে দেখিবলৈ পাইছা ইয়াৰ শেষত আছে স্নায়ু প্ৰান্ত আৰু কোষ দেহৰ পৰা কিছুমান শাখা প্ৰশাখা বিশিষ্ট কিছুমান স্নায়ু ধৰণৰ চুলি বা পাতল চুলি বা মিহি কিছুমান অংশ ওলাই আহিছে তোমালোকে দেখিবলৈ পাইছানে এইবিলাক কোষ দেহৰ পৰা ওলাই অহা শাখা প্ৰশাখা বিশিষ্ট এইবিলাকক কি বুলি কোৱা হৈছে ডেনড্ৰাইট বুলি কোৱা হৈছে গতিকে এই চিত্ৰত এক্সন ডেনড্ৰাইট এই দুটা শব্দ বহুত গুৰুত্বপূৰ্ণ তোমালোকে মনত ৰাখিবা আৰু এতিয়া যে তোমালোকক ছবিটোত যিখিনি কথা তোমালোকক বুজালো পুনৰ এবাৰ তোমালোকক মই ইয়াতে আলোচনা কৰিছো তোমালোকে মন দিবা কোষত ডাঙৰ কোষ কেন্দ্ৰ আৰু কোষ পৰশ উপস্থিত সেই কোষ দেহটোতে আমি দেখিবলৈ পাইছিলো যে কোষ কেন্দ্ৰ থাকে এটা ডাঙৰ কোষ কেন্দ্ৰ সেই কোষ কেন্দ্ৰটো কিন্তু কোষ দেহৰ কোষ পৰশত থাকে উপঙি থাকে বা উপস্থিত হৈ থাকে কোষ দেহৰ পৰা এডাল দীঘল নলী সাদৃশ স্নায়ু প্ৰবৰ্ধ ওলাই আহে আমি ইতিমধ্যে আমাৰ ছবিত দেখি পাইছিলো এয়া দীঘল নলী সাদৃশ যেটা মই তোমালোকক ইতিমধ্যে দেখুৱাইছো এয়া হৈছে এডালক কোৱা হৈছে কি এক্সন বুলি এই এক্সন বুলি ইয়াতে কোৱা হৈছে এক্সন বুলি কোৱা হয় আৰু কোষ দেহৰ পৰা কিছুমান চুটি শাখা প্ৰশাখা বিশিষ্ট এই শাখা প্ৰশাখা যুক্ত স্নায়ু প্ৰবৰ্ধ ওলাই আহে সেই চুটি স্নায়ু প্ৰবৰ্ধবোৰক কোৱা হয় ডেনড্ৰাইট পুনৰ এবাৰ তোমালোকক ছবিৰ জৰিয়তে মই দেখাবলৈ চেষ্টা কৰিম এয়া চুটি শাখা প্ৰশাখা যুক্ত এয়া দেখিছেনে শাখা প্ৰশাখা হৈ আহিছে এইবিলাকক কিন্তু কোৱা হয় ডেনড্ৰাইট বুলি গতিকে তোমালোকে এক্সন আৰু ডেনড্ৰাইট ইতিমধ্যে বুজি পাইছা আৰু ছবিৰ জৰিয়তে গম পাইছা আৰু এতিয়া তোমালোকক মই বিতংভাৱে তাৰ কথা আলোচনা কৰিলো এতিয়া এটা স্নায়ু কোষৰ দৈৰ্ঘ্য কিমান তাকে ইয়াত কৈছে এটা স্নায়ু কোষ 1 মিটাৰ পৰ্যন্ত দীঘল হ'ব পাৰে এটা স্নায়ু কোষ 1 মিটাৰ পৰ্যন্ত দীঘল হ'ব পাৰে আৰু এই যে নিউৰনত থকা এক্সন আৰু ডেনড্ৰাইট এইবিলাক একেলগে সংযোজন কলাৰ দ্বাৰা আবৃত হৈ এডাল স্নায়ুৰ গঠন কৰে কিহৰ দ্বাৰা হয় সংযোজক কলাৰ দ্বাৰা আবৃত হৈ এডাল স্নায়ু গঠন কৰে আৰু প্ৰাণীয়ে স্নায়ু কোষৰ দ্বাৰাই উদ্দীপনা গ্ৰহণ আৰু প্ৰেৰণ কৰে গতিকে উদ্দীপনা গ্ৰহণ প্ৰেৰণ কৰিবৰ কাৰণে প্ৰত্যেক প্ৰাণীকে এই স্নায়ু কোষৰ প্ৰয়োজন হয় এই কথাটো আমি গম পালো বা বুজি উঠিলো ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে আন এটা কথা মন দিবা যে স্নায়ু বিলাকৰ লগত জড়িত হৈ থাকে পেশী কলা স্নায়ু আৰু পেশী কলাৰ কাৰ্যকৰী সংমিশ্ৰণ প্ৰায় সকলো প্ৰাণী এটাৰে মৌলিক বৈশিষ্ট্য আৰু এইবোৰে কি কৰে জীৱ-জন্তুৰ গতি প্ৰদানত সহায় কৰে গতিকে পেশী আৰু স্নায়ু এই দুইটাৰে সংমিশ্ৰণ হৈ এটা জীৱ-জন্তু কিন্তু গতিবিধি প্ৰদান কৰাত সহায়ক হৈ উঠে বুলি কৈছে ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ এই অংশত পেশী কলা আৰু স্নায়ু কলাৰ বিষয়ে আলোচনা কৰিলো এতিয়া আমি মূল্যায়নৰ প্ৰশ্ন উত্তৰ কিছুমান কৰিবলৈ চেষ্টা কৰো আহাচোন প্ৰথম প্ৰশ্ন দিছে তলৰ কোনটো পেশী ঐচ্ছিক পেশী ইয়াৰ তলৰ কোনটোনো আমাৰ ঐচ্ছিক পেশী আমি চাওচোন আহা কংকালৰ পেশী মসৃণ পেশী হৃদ পেশী এইবোৰৰ কোনোটোৱে নহয় আমি জানো যে কংকাল পেশী এয়া হৈছে কিন্তু এবিধ ঐচ্ছিক পেশী ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ ইয়াত সুধিছে স্নায়ু কলাৰে গঠিত হৈছে মস্তিষ্ক
স্নায়ুৰজ্জু ক আৰু খ দুয়োটাই ওপৰৰ এটাও নহয় আমি জানো যে মস্তিষ্ক আৰু স্নায়ুৰজ্জু দুয়োটাই কিন্তু স্নায়ুকলাৰে গঠিত গতিকে শুদ্ধ উত্তৰ হ'ব গ তৃতীয় প্ৰশ্নটোলৈ যাওঁ ইয়াত আমাক কি সুধিছে চাওঁ আহাচোন ইয়াত এটা খালী ঠাই পূৰণ কৰা দিছে ডেশ শৰীৰৰ গতিবিধিৰ বাবে দায়বদ্ধ আমি জানো পেশীকলাসমূহ কি হয় শৰীৰৰ গতিবিধিৰ বাবে দায়বদ্ধ ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ ইয়াত পুনৰ এটা খালী ঠাই পূৰণ কৰা দিছে এটা স্নায়ুকোষ ডেশ পৰ্যন্ত দীঘল এটা স্নায়ুকোষ আমি পাইছো যে 1 মিটাৰ পৰ্যন্ত দীঘল হ'ব পাৰে 1 মিটাৰ পৰ্যন্ত দীঘল হ'ব পাৰে তাৰ পাছত 5 নম্বৰ প্ৰশ্নটো চাওঁ আহাচোন ইয়াত আমাক সুধিছে নিউৰন প্ৰধানতঃ কোষদেহ আৰু স্নায়ু প্ৰবৰ্ধৰ দ্বাৰা গঠিত হয় এটো একেবাৰে শুদ্ধ গতিকে এয়া শুদ্ধ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটিত দুটা প্ৰকাৰৰ প্ৰাণীকলাৰ বিষয়ে আলোচনা কৰিলো অৰ্থাৎ স্নায়ুকলা আৰু পেশীকলাৰ বিষয়ে আলোচনা কৰিলো বিভিন্ন প্ৰকাৰৰ পেশীকলা আৰু বিভিন্ন ধৰণৰ তাহাঁতৰ কাৰ্যসমূহৰ বিষয়ে আলোচনা কৰিলো লগতে আমি স্নায়ুকলাৰ কথাও বিতংভাৱে আলোচনা কৰিলো আজি আমাৰ এই অংশটো ইয়াতে সমাপ্ত হোৱাৰ লগতে আমাৰ এই ষষ্ঠ অধ্যায়টিও ইয়াতে সমাপ্ত হ'ল আমি পৰৱৰ্তী ক্লাছত এটা নতুন অধ্যায় আৰম্ভ কৰিম আজিলৈ আহো ধন্যবাদ